Hello everyone, welcome to Scordemy. আজিৰ এই ক্লাছটো বিশেষকৈ মই কৈছোঁ আসাম পুলিচৰ কনষ্টেবল আৰু ফৰেষ্টৰ কাৰণে যিসকল ল'ৰা ছোৱালী দৌৰি আছে কষ্ট কৰি আছে সিহঁতৰ কাৰণে মই বিশেষকৈ আজি এইটো ক্লাছটো আনিছোঁ আৰু এইখিনিৰ পৰা এই কনষ্টেবল দিয়াখিনি আৰু যোনখিনি ফৰেষ্টৰ আমাৰ 3rd গ্ৰেড হওক বা 4th গ্ৰেড এইখিনিৰ কাৰণে মডাৰেট লেভেলৰ মই মেথছ গীতা আনছো আৰু এইখন চাৰ্টটো মোৰ সদায় থাকে প্ৰফিট এণ্ড লছত এইকেইটাটো আমাৰ মেইন বস্তু এইকেইটা আমি জানবাই লাগিব আজিও একবাৰ মই এইকাৰণে শ্ব' কৰি দিছোঁ চবে চাওক মজাকৈ চাওক এতিয়া আসাম পুলিচৰ কনষ্টেবল আৰু ফৰেষ্টৰ ক্ষেত্ৰত আমাৰ কি হয় বহুতকেইটা পোষ্ট আছে নহয় ৰান্ধনি কিবা কিবি চাফাই কৰ্মী হওক তাৰপিছত আমাৰ ফৰেষ্ট গাৰ্ড আছে তাৰপিছত ফৰেষ্টাৰ আছে তাৰপিছত কনষ্টেবলৰ আণ্ডাৰত আমাৰ যোনখিনি আছে তো আছেই তো গতিকে আমি ইজি টু মডাৰেট লেভেলৰ আজি মেথছ কৰিম ইমান বেছি হাৰ্ড একো নাই ইয়াতে সহজ বেছিক কনচেপ্ট আৰু এইখিনি মই ভাবোঁ যোনে অকল দৌৰি ফেলে কোনো চাকৰি নাপাব একদম মানে কনফাৰ্ম এইটো দৌৰি থাকিলে অকল চাকৰি নাপায় অলপ পঢ়িব লাগিব ভালকৈ পঢ়িব লাগিব আৰু পৰীক্ষাত যি আহে সেনেকুৱা বস্তুবিলাক আমি চাম আজি প্ৰথম প্ৰশ্নটো হৈছে একদম সহজ কি সুধিছি যে এজন মানুহে এখন বস্তু এটা কেতিয়াবা আমাৰ আছামিছ এডিটো অলপমান ফুল হৈ যায় এজন মানুহে এটা বস্তু 110 টকাত বিক্ৰী কৰে 12% লোকচান হয় 8% লাভ কৰিবলৈ তেওঁ বস্তুটো কিমান টকাত বিক্ৰী কৰিব লাগিব প্ৰথমটো হৈছে কি বাই সেলিং এন আৰ্টিকল ফৰ ইমান তাৰমানে এছপিটো আমাৰ কিমান 110 টকা বুলি দিছে লছ হৈছে কিমান লছ পাৰ্চেণ্টেজ কিমান 12% আমি সিপি নাজানোৱে জানো নেকি কিনছিল কিমানত নাজানো এতিয়া যদি কিমান টকাত কিনছিল হেতু গম পালি তেতিয়াহে আমি নেক্সট টেষ্টটো কৰিব পাৰিম যে 8% লাভ কৰবার কাৰণে কেই টকাত বিক্ৰী কৰিব পাৰিব আকৌ আমি আৰু একবাৰ এছপি উলাব লাগিব সেই 8% লাভ উলাবৰ কাৰণে কিন্তু আমাক প্ৰথমতে লাগা বস্তুটো কি সিপি কেনকে পাম সিপি আমি এই ফৰ্মুলা এনে কৈ আছো নেকি এয়া লছ পাৰ্চেন্টেজ আছে এটো এছপিৰ কাৰণে এটো সিপিৰ কাৰণে সিপিত লছ হৈছে লছ আছে হয় না নহয় লছ আৰু এছপি আছে আমাক সিপি লাগে বাস কৰি দিলি হল দিয়াৰ ফৰ সিপি ইকুৱেল টু 100 ডিভাইডেড বাই 100 মাইনাস লছ পাৰ্চেন্টেজ হোল এছপি এটো আমাৰ মানে ফৰ্মুলা কিন্তু ফৰ্মুলাটো এটাতো মই কৈ দিলো দেখাই দিলো কবই সাৰে ইমান সহজ গণিত গেলখান আনছি কথাটো সহজৰ কথা নহয় প্ৰশ্নটো পঢ়ি যে আমি এনকেই কৰিম এটোই যে আমাৰ যে কৰা যে পদ্ধতি হেতু বস্তুটো আমি বুজি পাব লাগিল এই যেটো আমাৰ কৰা পদ্ধতি কেনকে কৰিম কি কৰিম সেই পদ্ধতিটো যদি আমি বুজি পাব লাগে তো আমি ম্যাথছ প্ৰ্যাকটিছ কৰিব লাগিব মেইন কথা এইটো গতিকে এটা আমি 100 লছ পাৰ্চেন্টেজ কিমান আছিল 12% তো ইয়াতে থাকিল 88 এছপি কিমান আছে 110 11 দি 8 বাৰ 11 দি 10 বাৰ তাৰপিছত 2 দি 4 বাৰ 2 দি 5 বাৰ 4 দি 100 কিমান বাৰ যাব 25 বাৰ 25 5 গুণ 125 সো আমি কি পালো সিপি কিমান পালো 125 সিপি ইটা আমি সিপি হল আমাৰ 125 প্ৰফিট কৰিব লাগে গেইন কৰিব লাগে 8% হয় না নহয় প্ৰফিট আমাৰ 8% দিয়াৰ ফৰ এছপি ইকুৱেল টু আমাক কি লাগে কিমান টকাত বিক্ৰী কৰিব লাগে না লাগে এছপি ইকুৱেল টু সিপি যোগ 8% অফ সিপিৰ 8% টো আমাক লাগিব সিপি 125 যোগ 8% অফ 125 কিমান হ'ব 125 যোগ 8% মানে 8/100 ডিভাইড বাই 125 হয়নে 25 এদি 5 বাৰ 25 এদি 4 বাৰ 4 দি 2 বাৰ 10 কিমান হ'ল 135 আলটিমেটলি কি 8% লাভ কৰিব লগা হলি সেই দোকানীজনে বস্তুটো কিমান টকাত বেচব লাগিব 135 টকাত চলৰ শুদ্ধ উত্তৰটো হৈছে কি 135 এনেহেন পৰীক্ষাত আসাম পুলিচৰ বিশেষকৈ কনষ্টেবল লেভেলৰ যোনবিলাক ড্ৰাইভাৰ কনষ্টেবল আৰু চকীদাৰ হওক ৰান্ধনি হওক এনেকুৱা টাইপৰ যোনবিলাক পোষ্ট আছে আসাম পুলিচৰ আণ্ডাৰত এই গোটেইবিলাকতে আমাৰ এইটো ষ্টেণ্ডাৰ্ডৰ মেথছ দেখা পাবা চবে আজি মোৰ কথা যোনি নুশুনা পৰীক্ষাত নিজে যেতিয়া প্ৰশ্ন কৰে দেখা পাবা বোলে ইমানো দেখোন টান অহা নাছিল মই টান মানে বেছি টান আহিব বুলি মই চিন্তা কৰি থাকলো পিছত মই পৰীক্ষাত সহজকেইটাও নললো এয়ে হয় আমাৰ চবৰ লগত কাহিনীবিলাক এটা কি কৈছে আমাক চা বঢ়িয়া কুৱেশ্যন এইটো এটা একদম অলপমান বস্তু সাধাৰণ কনসেপ্ট এটা আছে সেইটো গম পালি খতম আর এটা কি কৈছে কি ইফ সেলিং প্রাইস অফ 8 আর্টিকলস ইজ ইকুয়াল টু দা কস্ট প্রাইস অফ 10 আর্টিকলস
কি কৈছে যে 8টা বস্তুৰ হা 8টা বস্তুৰ বিক্ৰী দামটো তাৰমানে 8SP সমান 8টা বস্তুৰ বিক্ৰী মূল্যটো 10টা বস্তুৰ CPৰ সমান 10টা 10 CPৰ সমান এটো মাক কৈছে দিস ইমপ্লাইজ SP কিমান হ'ব 100/8 CP হৰণ কৰিলে কিমান হ'ব 8 দুগুণ 16 8 2 গুণ কৰিব কিছু 8 1 গুণ 8 2 ৰল দশমিক দিলো তাৰপিছত দশমিক দিলো 8 2 গুণ 16 হ'ল 4 থাকিল 8 5 গুণ 40 ইমান হ'ল CP তো SP সমান 1.25 CP হয়নে এতিয়া কথাটো হ'ল কি আমাক কৈছে কি দেন the percentage gain or loss এটা percentage লাগে আমাক gain or loss therefore gain equal to কি হ'ব আমাৰ SP minus CP হয় না এতিয়া SP এর ভ্যালু আমি কিমান পাইছো 1.25 CP minus CP হয় না এতিয়া CP যদি আমি কমন লও ভিতৰত কি থাকিব 1.25 minus 1 CP into 0.25 তার মানে কি 25 CP 0.25 CP হল এতিয়া বুজি পালো আমি তো গেইন যেহেতু কি আমাৰ গেইন সমান কিমান হল 0.5 সমান CP তার মানে কি 25/100 into CP তার মানে কিমান 25% of CP তার মানে কিমান প্রফিট হৈছিল 25% তেওঁৰ গেইন হৈছিল ক্লিয়ার বুজি পালো প্রথম লাইনটো যেখনি কথা দিয়া আছিল তাকে কৰি আনি মেতে হেক কৰি দিলো খতম ইমান টান একো নহয় আমাৰ আসল কথা হৈছে আমি যিমানে প্ৰেক্টিস কৰি থাকিম আমি সিমানে শিকিম আমাৰ মেইন কথা হেতু ঠিক আছে এইবাৰ আমি নেক্সটত আৰু মজা এটো এনেহেন আমি আগতে কৈছো কত কৈছো এ ম্যান সেলস ফ্যান্স এট দ্য সেম প্রাইস on one he gained 20% and lost 20% on the other his gain or loss sir এটা বস্তুৰ ওপৰত একবাৰ যদি হি গেইন কৰে সমান পার্সেন্টেজ দে সমান পার্সেন্টেজ একবাৰ যদি 5% গেইন করছে আৰু একবাৰ যদি 5% লস করছে একবাৰ যদি 10% গেইন করছে 5% লস করছে কি 10% লস করছে এনেকুৱা যেতিয়া আমাৰ কন্ডিশন থাকিব তেতিয়া আমি কি কৰি দিম একো নাই একো চিন্তা কৰিব নালাগে ডাইৰেক্ট এটা আমাৰ সদায় এনেকুৱা কন্ডিশন আমাৰ লসে হয় একবাৰ 20% বঢ়াই 20% কমালি সদায় লস একবাৰ মই এটা বস্তু নিজে একবাৰ চিন্তা কৰি ল মই বজাৰত এটা শার্ট বিক্রি করবা গেছো এটা চোলা বিক্রি করবা যাম চোলাটো বিক্রি করবা যাই মই প্রথমতে কি করে দিলো অলপমান বেশি পয়সা পাবার কারণে মই কি কৰি দিলো যে ৰখ 10% পয়সাটো বাঢ়াই দেও দিলো নাই বহুত টাইম বিক্রি হয় এটা চিন্তা করলো সেই যেটো 10% মই যিমান টকা বিক্রি করে দিলো এটা সেই এমাউন্টটো দিতা মই 10% আৰু ৰেহাই দি দেও মোৰ কিনা দামটোত নহয় 10% বঢ়াই দিয়াৰ পিছত যোনটো এমাউন্ট হল সেই বস্তুটোৰ ওপৰত যেতিয়া আৰু 10% ৰেহাই দেও না সদায় লছত যায় সেইকাৰণে লস পার্সেন্টেজ ইকুয়াল টু x²/100 তার মানে কিমান 20 * 20/100 0 ক্যান্সেল 0 ক্যান্সেল খতম 2 গুণ 4 4% কি গেইন না লস এই বস্তুটো জানবা লাগিব গেইন আৰু লস কেতিয়া হয় কি হয় মই ঘটনাটো বুজাই দিলো তাৰ মানে এটা কথা কি জানা মই 100 টকাত এটা টি-শার্ট কিনছিলো 10% মই কি দিলো তাতে মই 10% প্রফিট খালো খল্ল গলে 100 টাকার বস্তুতে 110 টাকা হল এটা মই বজাৰত বহুত টাইম ৰখি আছো নাই বিক্রি হয় নাই এই 110 টাকার বস্তুটো দিতা আমি যদি আকৌ 10% তাক যদি কি দেও ৰেহাই দেও তেতিয়া 110 10% কিমান হ'ব জানো না 11 হল না আগতে কিমান আছিল 110 মাইনাস 11 কিমান হ'ব 99 হল না লস কিনছিলো 100 টাকাত 1% লস হল না সেই বস্তুটো কৈ আসলো মজা এটা ওকে এটা এইটো চাও স্নেহাই গেইন করে 10% অন সেলিং এ পেন এটা পেন বিক্রি করতে 10% তেওঁ লাভ করলা ওকে ইফ সি সেলস ইট ডাবল প্রাইস এবার কি করছি
10% যিটো গেইন কৰলাক এটা বস্তু এটা বিক্ৰী কৰি দিম সেই সেম কথা 100 টকাৰ বস্তু এটাত 110 টকাত বিক্ৰী কৰি দিলাক 10% লাভ হ'ল না তো এবাৰ 110 টকীয়া বস্তুটো কিবা ডাবল দাম কৰি দিছে কি জানা না আমাৰ কেতিয়াবা কেনা নহয় দোকান কিছুমানত যাওঁ সাপোজ এই আমি কম্পিটিটিভ এক্সামৰ কাৰণে আগতে মানে পৰীক্ষা দিবা যাওঁ নহয় লালচা কাপটো 5 টকীয়া লালচা কাপটো হৈ যায় 10 টকীয়া 5 টকীয়া যে এটা পেন থাকে যে আগতে আছিল ৰিফিল চেঞ্জ কৰবা নৰি সেই 5 টকীয়া কলমটোত লৈ 10 টকা 15 টকা তাৰ ডিমান্ড ইমান কেন দি দিয়ে দিছে কলম নাই সেইটো কাম কৰিছে ধৰি ল'লোঁ যে চিপি কিনা দাম ধৰি ল'লোঁ 100 হ'ল দিয়াৰ ফৰ গেইন পাৰ্চেণ্টেজ যদি 10% হয় না দিয়াৰ ফৰ এছপি কিমান হ'ব 110 টকা হ'ল 10% ইনক্ৰিজ কৰি দিলে 110 হ'ল এছপি হ'ল এতিয়া কি কৈছে এই এছপিৰ ওপৰত আকৌ বস্তুটো মানে ডাবল কৰি দিছে ডাবল অফ এছপি কিমান হৈ গৈছে 220 হৈ কৰি দিছে এতিয়া যেতিয়া 220 হ'ল তাৰ প্ৰফিট পাৰ্চেণ্টেজ ওলাব দিছে প্ৰফিট পাৰ্চেণ্টেজ ওলাবৰ কাৰণে দিয়াৰ ফৰ প্ৰথমতে আমাক প্ৰফিট লাগিব হয় না প্ৰফিট লাগিব প্ৰফিট কেনেকৈ পাম 220 পৰা 100 মাইনাছ কৰিব লাগিব 100 টো আমাৰ কিনা দাম আছিল চিপি 220 টো আমাৰ ডাবল কৰাৰ পিছত আমাৰ বিক্ৰী দাম হৈ গ'ল চিপি মাইনাছ কি এছপি মাইনাছ চিপি 120 হ'ল দিয়াৰ ফৰ গেইন পাৰ্চেণ্টেজ ইকুৱেল টু কিমান হ'ব 120 চিপি মানে 100 ইনটু 100 কেনসেল কিমান হ'ব 120% লাভ হ'ল কেনেকুৱা মজা ইমান টান একো নহয় বুজি নাপালি মোক আকৌ সুধিলি হ'ল কমেণ্টত দিলে হ'ল মই আকৌ ক্লাছ আনি দিম একো চিন্তা কৰিব নালাগে একদম সহজ বাছ বস্তুটো অলপ ব্ৰেইনৰ পৰা চিন্তা কৰিলে হ'ল যে গণিতটোত কথাখিনি কি কৈছি কলম এটা বিক্ৰী কৰিছে 10% প্ৰফিটত তাৰ মানে 100 টকীয়া কলম এটা 110 টকাত বিক্ৰী কৰিছে তাৰপিছত কি কৰিছে সেই দামটো আকৌ ডাবল কৰি দিছে 110 টকীয়া বস্তুটো কিমান কৰিছে 220 এতিয়া প্ৰফিট কিমান হ'ল আগতে কিনছিল 100 টকাত ইমান 120 গেইন পাৰ্চেণ্টেজ খতম এই গেইন পাৰ্চেণ্টেজ এইগিলা ফৰ্মুলা মই দি থৈ দিছোঁ চাব লাগিব এইগিলা এতিয়া এইটো চাওঁ এইটোত কি কৈছে জানে অন চেলিং এন আৰ্টিকল ফৰ 240 টকাত যদি আমি বস্তু এটা বিক্ৰী কৰোঁ এ ট্ৰেডাৰ লছ ইজ 4% 240 টকাত বিক্ৰী কৰিলে কিমান পাৰ্চেণ্ট লছ হয় 4% ইন অৰ্ডাৰ টু গেইন 10% হি মাষ্ট চেল দ্য আৰ্টিকল ফৰ এই প্ৰথমটোৰ দৰে একে প্ৰথম না ছেকেণ্ডটোৰ দৰে একেই আমাক অন চেলিং আৰ্টিকল আচ্ছা আমাক এছপি দি থৈছে হয়নে এনেকুৱা প্ৰশ্ন পৰীক্ষা তাত বহুত সম্ভাৱনা আছে দে লছ পাৰ্চেণ্টেজ দিয়া আছে কিমান 4 আছে না আমি প্ৰথমতে চিপি জানিব লাগিব চিপিটো গম পালিয়ে 10% গেইন হ'লে কিমান টকাত বিক্ৰী কৰিব পাৰিম সেইটো লাগিব চিপি নাজনিলে আমি কি কৰিম চিপি ইকুৱেল টু 100 মাইনাছ 4 ইনটু এছপি 240 হয় না 196 ইনটু 240 এটা ইয়াত 96 এক 4 দি কিমান বাজ যাব 4 1 গুণ 4 4 বাকি 4 গুণ 8 16 হ'ল 4 গুণ 16 4 দি 1 60 বাৰ গেল 6 দি 1 4 বাৰ গেল 6 4 গুণ 24 6 দি 1 10 বাৰ গেল 4 দি 1 25 বাৰ গেল 25 10 গুণ 250 তোমাৰ কি হ'ল চিপি যেতিয়া আমাৰ 250 হ'ল এতিয়া আমি 10% লাভ কৰিব লাগে ন দিয়াৰ ফৰ এছপি ইকুৱেল টু কিমান হ'ব চিপি প্লাছ 10% অফ চিপি আছে 250 যোগ 250ত 10% কিমান হ'ব 25 আল্টিমেটলি 275 ৰুপিছত সি বস্তুটো বিক্ৰী কৰিব লাগিব হ'ল বুজি পালোঁ আমি এখনি ঠিক আছে এখনি মই কেনেকৈ ইমান শ্বৰ্টত কৈ দিলোঁ একো নাই এছপি মানে কি সদায় কিনা দাম আৰু লাভটো থাকে না নাথাকে বা লছ থাকে গতিকে লাভ হৈছে 10% অফ চিপি লাভ হৈছে চিপি কিমান আছিল চিপি আছিল 250 তাৰে 10% 0 কেঞ্চেল 0 কেঞ্চেল 25 টকাইতো থাকিল না এই 25 আৰু 250 খতম টান একো নাই আমি বাছ আমাৰ মেইন কথাটো হৈছে কি আমি যিকোনো যেনেকুৱা টাইপৰ কি নহওক ডেইলি 10টা মেথছ আমি প্ৰেক্টিছ কৰি যাম এই 10টা মেথছ আমাৰ প্ৰেক্টিছে আমাক বহুতখিনি হেল্প কৰে মেইন কথা এইটো
বেলেগ একো নাই আমি যদি প্ৰেক্টিছ কৰিব নোৱাৰোঁ নহয় তেতিয়াহ'লে আমি মেথছত বৰ এটা ভাল ৰিজাল্ট কৰিব নোৱাৰিম মেথছ ৰিজনিঙত নোৱাৰিম মেথছ ৰিজনিং সদায় প্ৰেক্টিছৰ কথা আমি প্ৰেক্টিছ কৰিবই লাগিব তাত বাহিৰে বেলেগ উপায় নাই যিকোনো ধৰণৰ মেথছ 6 নম্বৰটো চাওঁ এ মেন পাৰ্চেছ এ ৱাচ ফৰ 400 এণ্ড sold it at a gain of 20% of the selling price এইখিনি জেগাত এটা বঢ়িয়া কথা দিছে মানুহজনে কিনছে 400 টকা তাৰ চিপি 400 টকা ওকে কিন্তু এই যে 20% গেইনৰ কথা কৈছি এই 20% গেইনটো চিপিৰ ওপৰত নহয় 20% গেইনটো যে এছপিৰ ওপৰত 20% of the selling price sold it at a gain of 20% of the selling price কিবা এটা দামত হি বিক্ৰী কৰিছে সেই দামটোতকেও আৰু 20% ওপৰত বিক্ৰী কৰিছে তাৰমানে মই কক দোকানীবিলাকে সদায় বেলেগ দোকানৰ পৰা হোলসেল ৰেটত এটা বস্তু কিনি আনে এটো কিনি আনলা 400 টকাত কিনি আনলা আনাৰ পিছত সিহঁতে কি কৰে 10 টকা 20 টকা এটা লাভত আমাৰ তাতে বিক্ৰী কৰে 420 টকাত আমাৰ তাতে বিক্ৰী কৰে কিন্তু এই দোকানীজনে এবাৰ কি কৰিছে 420ত নহয় 420 টকাত যিটো বস্তু হি বিক্ৰী কৰিব লাগে তাতেও 20% লাভ খাইছে আৰু 420ৰো 20% লাভ খাইছে এই মেথছত হেতু কথা কৈছে এটা হচ্ছে কি সেলিং প্রাইস অফ দা ওয়াচ সেই কথাটো গতিকে এই মেথছত এটা সামান্যতা পাক আছে আমি যদি কি কৰো এই 400 ৰ ওপৰত আমি যদি 20% উলাব যাও কিবা উলাব যাও মেথছটো আমাৰ নিমিলব আমাৰ আনসার নিমিলব গোটেইটো একদম ফুল হৈ যাব সেই কাৰণে আমি কি কৰিব লাগিব আগতে কথাটো কি কৈছে আমি ভালকে বুজি লম মানুহজনে কিনছি কি কিমান টকাত কিনছি পার্সেন্টেজটো কিহত লাগছি বুজি পাইছো 6 নম্বৰটোত আমি এখনি কথা বুজিবটো খুব দৰকাৰী ঠিক আছে গতিকে therefore sp equal therefore no let sp equal to x এতিয়া sp যদি আমাৰ x হয় আমাৰ এতে প্ৰফিট কিমান হ'ব প্ৰফিট আমাক কিমান বুলি কৈছি 20% অফ sp বুলি কৈছি 20% মানে কিমান 20/100 into sp মানে x তো 0.2x এটো প্ৰফিট হ'ল again আমি কি জানো যদি 0.2x এখনি আমাৰ মানে কি হৈ গেল আমাৰ হৈছে প্ৰফিট again আমাক কি লাগে এতে সেলিং প্রাইস মানে সেলিং প্রাইস তো যদি ল cp sp minus cp sp minus যদি আমি হেৰি cp হেৰিটো লও তেতিয়া হলে আমাৰ যেটো মানে মেইন একচুয়ালি আমাৰ যেটো প্ৰফিট থাকে সদায় এই যেটো আমাৰ মেইন প্ৰফিট তোমাৰ কোৰ পাই আহে সদায় sp ৰ পৰা যেতিয়া আমি cp মাইনাস কৰো এতুতে আমাৰ মেইন প্ৰফিটটো আহে হয়নে নহয় গতিকে এতিয়া আমি অলৰেডি এটা প্ৰফিটৰ কাৰণে এটা বস্তু পাইছো হেতু হৈছে কি 0.2x spx cp 400 this implies x to ইফালে লৈ যাও নালগে এটো এটা কাম কৰো এখনি ইফালে যাও ইয়াৰ ইফালে লৈ যাও x minus 400 এটো স্টেপ মাইনে কৰি দিছো 0.2x এটা আমাৰ সহজ হ'ব -400 না আগতে ঠিকই আছিল এটো ইফালে লৈ গেলি 0.2x minus x equal to -400 বিয়োগ করলে কিমান হ'ব 0.8 minus equal to x 400 minus উঠে দিলো এটা একডাল মাইনাস এটো এটা মাইনাস উঠি যাব তো x equal to কিমান হ'ব 400 divided by 0.8 ইয়াক আমি সলভ করলে কিমান হ'ব 10 দি বাৰে ওপৰত এটা শূন্য পারিল 8 5 গুণ 40 0 0 500 টকা therefore sp আমাৰ কিমান হৈ গল sp হৈ গল 500 টকা এতিয়া sp 500 হল ন 500 ৰ 20% কিমান এটা আমি চাও মিলব না নিমলে 500 ৰ 20% 0 0 0 0 5 2 গুণ 10 100 তে sp ৰ পৰা 100 টকা মাইনাস কৰি দিলে দেখোন আমি cp পাই গেলো 400 খতম এই ম্যাথছটো বিৰাট ইম্পৰ্টেন্ট একদমই সহজ দেখাত বাস এতে ট্ৰিকটো লগাই দিছি আমি লগে লগে হেতু উলাব যাম কিন্তু কি আমি ফৰ্মুলা এপ্লাই কৰিম ইমান গেইন হৈছি ইমানত কিনছি আমি এটো ফৰ্মুলাত গুছি যাম লগে লগে sp equal to 100 plus gain percentage divided by ইমান into cp এটো ফৰ্মুলাত গুছি যাম 100 into gain হৈছে 20% 100 cp আছে 400 0 0 0 0 ক্যান্সেল কিমান পালো sp 2 নহয় 1 সেকেন্ড
এইটো যোগ 120 এতে পালো 120 ইনটু 4 12 4 গুণ 48 480 পাম যেটো সম্পূৰ্ণ ভুল হ'ব আনসাৰে নিমিলিব বুজি পাইছা ন কথাটো আমি কিয় মই তেতিয়াৰ পৰা এইটো ম্যাথছটো মানে বুজি আছো আমি সেই যদি ফৰ্মুলাত গুছি যাও প্ৰথম পেজটোত থকা ফৰ্মুলাত বস্তুতে ভুল হৈ যাব ম্যাথছত মানে কনসেপ্টটোই বেলেগ ধৰণৰ হল এটো এটা যেতিয়া আমাৰ মানে এনেকে ডিসকাউন্ট দিয়াই থাকে 10% 20% 40% যেতিয়া আমাক এনেকুৱা টাইপৰ ডিসকাউন্ট দিয়াই থাকে একদম সহজ সিঙ্গেল ডিসকাউন্ট এটো মনত ৰাখলি হল 1 minus 1 minus a whole 1 minus b whole 1 minus c whole হৈ গল 1 minus a মানে কিমান 10% এটা আছে 10% মানে কিমান 0.1 so 1 minus 0.1 1 minus 0.2 1 minus কিমান হ'ব সাতিলো 4 হৈ গেল 1 minus তো কিমান হ'ব 0.9 into 0.8 into 0.6 হৈ গেল 1 minus 9 গুণ 72 72 এ 6 6 গুণ 12 2 হাতে গেল 1 7 6 গুণ 42 43 তিনটার পিছত দশমিক 432 দশমিক দিলো মাইনাস করলে কিমান হ'ব 0 0 রাত গেলি 0 2 গেলি 8 6 5 হৈ গেল তিনটার পিছত ডেসিমেল হল না ডিসকাউন্ট লাগে সিঙ্গেল ডিসকাউন্ট গতিকে 100 এ আমাৰ কি হ'ব ডিভাইড হ'ব 56.8 ইমান পার্সেন্ট সিঙ্গেল ডিসকাউন্টত হৈ গেল 56.8 আনসার খতম একদম এই বস্তুটো মানে মনত ৰাখলি হল ইমান টান একো নহয় এতিয়া আমি 8 নম্বৰটোত এটোত কি কৈছে an item costing 200 is being sold at 10% loss again কি কৈছে যে 200 টকাৰ এটা বস্তুত প্ৰথমতে বিক্ৰী কৰোতে 10% লস হল if the price is further reduced by 5% আকৌ 5% কি কৈছে ৰিডিউস কৰিছে then the selling price SP equal to CP into 1 minus A whole 1 minus B এটো করলে হল CP 200 1 minus A মানে কিমান 10% মানে 0.1 into 1 minus B মানে 0.05 হল 200 into 0.9 into 0.95 এখানি মাল্টিপ্লাই করলে কি হলবো আমার 959 9 5 গুণ 45 5 হাতে গেল 4 9 গুণ 81 4 85 তিনটার পিছত ডেসিমেল 85 কিটা আমি 2 গুণ করবা লাগে 5 2 গুণ 10 0 হাতে গেল 1 5 2 গুণ 10 1 11 1 হাতে গেল 8 2 গুণ 16 1 17 তার পিছত দুটা শূন্য আগতে ডেসিমেল আছিল তিনটাত তো 171 rupees 171 rupees কিছুমান আমি এনেকে অলপ শর্ট ট্রিক লগে কিবা কিবি কৰি পেলাই যাতে আমাৰ এক্সামত যদি 30 সেকেন্ড 40 সেকেন্ডত যাতে আমাৰ ম্যাথছটো কৰা হৈ যায় নহলে সময় কোৰ পৰা মিলাম পৰীক্ষাত চলিব পাৰে এটাই কথা স্যার সময় নিমিলে কোৰ পাই মিলাম সময় এনকে এগলাখান আমি ইউজ কৰিব পারব লাগিব আগৰে এই মখা ম্যাথছ কৰি দিলু এনকে কিয়া নৰি এর অটোমেটিক ব্রেইনত আহি যাব লাগে এগলা বস্তু আর নাই আহা নো প্রবলেম যার আহা নাই ঠিক আছে বলে সারে এগলা এনকে কৈ দিলে আকৌ বুজি নাপালাম মই ঠিক আছে বস্তুটোৰ কষ্ট হয় না এন আইটেম কষ্ট ইজ বি সোল্ড এটা চাও সিপি 200 হয় না প্রথমতে 10% লস করছি দিয়ার ফর 10% অফ সিপি কিমান হ'ব 200 10% দুটা শূন্য 20 টকা তো কিমান হল SP মাইনাস কৰি দিলে হল সিপিৰ পৰা লসটো 180 টকা হল এবাৰ 180 টকাত এগেইন 5% কমিছে এনকেও কৰবা পাৰি আমি লাষ্টত যাই ফেলে হে 171 এ পাম ঠিক আছে ইমান টান একো নহয় এইটো বস্তু এই গাখীৰ বিক্ৰী কৰা এই সুগাৰ মিল্ক সুগাৰ বহুত আহে এটো বহুত আহে আগৰ পৰীক্ষাত তাৰমানে বহুত দেখা গৈছে এটো ঠিক আছে এটো চামি কি কৈছে এই মিল্ক ভেন্ডৰ বট 28 লিটার of milk at a cost of iman rupees per liter 28 টকাকে কি 28 লিটার তেও ইমান টকাকে কিনছি after adding some water he sold the mixture at the same price
আচ্ছা কিবা তাতে পানী মিক্স কৰি দিলা অলপমান তাৰপিছত সেই বস্তুখিনি একেই হেৰি কৰি দিলা এতিয়া চা এটা এটা কথা আছে যিহেতুকে পানী মিক্স কৰি দিছে আগতে যিমান টকাত কিনিছিল সিমান টকাতে বিক্ৰী কৰি দিছে লাভটো ক'ত হৈছে অকল পানীখিনিৰ দামত তাৰমানে গাখীৰৰ দামত যে পানী বিক্ৰী কৰা বুলি কয় সেইটো কাম কৰিছে মানুহটোৱে তো সেই গাখীৰৰ দামত যিহেতুকে পানী বিক্ৰী কৰিছে চাওঁতেও গেইন কিমান কৰিছে ইমানখিনি গেইন কৰিছে দেন হাউ মাছ ৱাটাৰ ডিড হি এড তো যদি 12.5% গেইন করছে তো আমাক কি লাগে ওয়াটার লাগে না ওয়াটারটো লাগে আমাক যেহেতুকে ওয়াটারটো লাগে সো আমি কি করব পারো যে 124% অফ 28 লিটার এটো চাই ল 125/100 ইনটু 28 সরি 5 পাঁচে দিছ কি 25 দি 4 বাৰ 25 দি 5 বাৰ 7 4 গুণ 28 7 4 গুণ 28 7 5 গুণ 35 এতিয়া এটা দশমিক আছিল 3.5 লিটাৰ আচ্ছা ওলাই গেল আনসার 3.5 লিটাৰ হি মানে পানী মিক্স কৰিছিল 3.5 লিটাৰ কাৰণ আমাৰ সব 12.5 হা ইমান 100 হয়নে এইটো আমি যে কাটা কাটি কৰো তেতিয়ালে কিমান হ'ব আমাৰ 0.5 আৰু এতে থাকিল 0.4 সরি 4 আকৌ যদি আমি ইয়াক যদি আকৌ নেক্সট কৰো তেতিয়ালে 50/4 হ'ব না 5/4 হ'ব 40 হ'ব পাছেদি 1/8 তাৰ মানে কি এক অংশ এই যেটো মানে অনুপাতত থাকব না নাথকে 1:8 অনুপাতত থাকব গতিকে আমি এই বস্তুটো পানীটো উলাবার কাৰণে এনেকে কৰি আনি ফেলে 28 লিটাৰৰ লগত এখনি কৰি দিলে 3.5 লিটাৰ উলছি ন হেতু আমাৰ প্ৰপাৰ আনসাৰ হ'ব আৰু লং প্ৰসেস আছে হেনকো কৰবা পাৰো বাট একদম সহজ প্ৰসেসটো এটো ঠিক আছে কাৰণ এই বস্তুটোত এটা আমাৰ মানে মেইন বস্তু আছে কি জানা মেইন আমি কিহৰ কাৰণে এটোত কৰবা পাছো মেইন বস্তুটো হৈছে কি 28 লিটাৰ গাখীৰ যিমান দামত কিনছিল পানী মিক্স কৰিও সিমান দামতে বিক্ৰী কৰিছে তো লাভটো কৰবা আহিব অকল পানীৰ পৰা আহিব সো পাৰি হল এতিয়া এ ম্যান সোল 2 ওয়াটসেস ইচ ইমান 495 ইমানত দুটা ঘড়ী বিক্ৰী কৰিছে প্ৰত্যেকটো He began 10% on the one watch and suffered a loss of 10% on the other. Then what is the loss or gain? এইসা প্রথম স্টেটমেন্ট তোমাক দরকারই নাই সেকেন্ড দুটা কইছি একবার গেইন করছি 10% আর একবার লস করছি 10% একবার গেইন একবার লস এটা আমি কি করিম গেইন আর লস হলি দুবার একবার আমি গেইন করিলে একবার লস হল আগতে তো আমি হেনুকা করছো সো x²/100 ইকুয়াল টু কিমান হ'ব 10 * 10/100 হয় না 1% লস একবার বঢ়াই দি একবার কমাই দিলে হেতু সদায় লসত যায় তো 1% লসত যাব সো ঠিক আছে এতিয়া বেছি সময় নাই ক্লাসটো শেষ করবই লাগিব বেলেগ ক্লাস আছে আৰু তথাপি এটা আৰু লাস্ট আমি পাৰো নেকি সময় লাস্ট এটা কৰো বাৰু ঠিক আছে বেছি সময় নাই তাৰ মানে আৰু বেলেগ ক্লাস আছে অলপ স্পিডত করছো ক্লাসটো কিয় করছো স্পিডত কাৰণ মই এটা কথা কও যে ম্যাথছ গেটা একদম সহজ বুজি পাবা লাগে আৰু এনেকে একো প্ৰবলেম নাই মেইন কথাটো হৈছে কি আমি অভ্যাস কৰাৰ দৰকাৰ আৰু যদি কোনবাৰ এখনি কিটা ম্যাথছ গিটা বুজাত দিগদাৰ হৈছে তেতিয়ালে তহতে তো স্পেশাল ক্লাস ল'ব লাগিব হসাকে অলপমান স্পেশাল ক্লাসৰ মানে দৰকাৰ থাকিব তেতিয়া তাৰ মানে এটা চাকৰি এটা পৰ এটা সুযোগ বা সম্ভাৱনা তেতিয়া আহিব যোনে এখনি ম্যাথছ বুজিব নাই ওকে এটা কৈছে কি এ ফ্ৰুইট সেলাৰ বাইজ লেমনস এট 2 for a rupee 2 টকাত কি দুটা বিক্রি করছে 1 টাকাত দুটা বিক্রি করে 1 টাকা দিয়ার পর এটার দাম কিমান হবো হাফ তার পিছত বিক্রি করছে ইমান কিনি ফেলে 3 টাকাত 5টা বিক্রি করছে সব 5টা বিক্রি করে 3 টাকা দিয়ার পর এটাত লাভ কিমান হবো 3/5 হয় না ইয়াতে হল কিমান 0.5 ইয়াতে কিমান হ'ব 0.6 ডিফারেন্সটো কিমানৰ 0.1 ইমানখিনি যদি প্ৰফিট হয় তেতিয়ালে তো লাভৰ শতাংশ কিমান এখনি লাভৰ শতাংশটো উলাই ফেলে কমেন্টত লাগিব চা 5টা 3 টাকাত বিক্ৰী কৰিছে এটা ইমানত হৰণ কৰি যতে 0.6 ওলাল এটা বিক্ৰী এটাৰ হৈছে মানে কিনা দাম হৈছে এইখিনি
দুটা কিনছি 1 টকাত সেইটোৱেতো প্ৰথম লাইনটোত কৈছি দুটা কিনছি 1 টকাত দিয়াৰ ফৰ এটা সেইটো 1 দিয়াৰ ফৰ এটাৰ হ'ব এটা কিমান হ'ব হাফ দুইটো ইফালে হাফ মানে কিমান 0.5 পাঁচটা বিক্ৰী কৰিছি 3 টকাত দিয়াৰ ফৰ এটা বিক্ৰী কৰিছি 3/5ত কৰি দিলো কিমান হ'ব 0.6 তো দুটাৰ মাজৰ গেইন কিমান হৈছে গেইন 0.1 দিয়াৰ ফৰ আমাক কি লাগে গেইন পাৰ্চেন্টেজ উঠছি কিয় নৰো গেইন পাইছো গেইন পাৰ্চেন্টেজ কিয় নৰো এটোৰ আনসাৰ মই সবৰে চাম বেছি সময় নাই 11 নম্বৰটোৰ আনসাৰ মই সবত তাতে ধুনিয়াকে চাম যাতে সবৰ পায় এটোৰ আনসাৰ পাও ঠিক আছে বহুতে হিদিনা আগৰ প্ৰফিট এণ্ড লছৰ ক্লাছটোত তলত দুজন তিনজন মানে কমেন্টও কৰা মই দেখা পালো কি প্ৰফিট এণ্ড লছৰ আৰু মানে কেতিয়া আহিব মই সদায় এটা কথা কওঁ মোৰ ক্লাছবিলাক ইটছ এণ্ড এভৰি স্যাটাৰডে সানডে আহে স্যাটাৰডে সানডে ক্লাছবিলাক চালে হ'ল আৰু কেতিয়াবা সপ্তাহৰ মাজতো ৰেকৰ্ডেড ভিডিঅ' দি থৈ দিওঁ ঠিক আছে সবৰে মৰম চেনে পাই পেলাই মোৰ বহুত ভাল লাগিছে সেইকাৰণে মই আগতকৈ বেছি ক্লাছ কৰাৰ এটা উৎসাহ পাই আছো গতিকে এই উৎসাহখিনি যাতে মোৰ সদায় থাকে তাৰে কাৰণে লাইক আৰু কমেন্টটো কৰি দিলে হ'ল এইখিনি ফ্ৰী অফ কষ্ট তোমালোকৰ একো নাযায় এটা লাইক কৰি দিলে হ'ল যিসকলে মোৰ ভিডিঅ' চাই এটা লাইক কৰি দিলে হ'ল এটা ভাল কমেন্ট দিলে ভাল লাগে বেয়া পালে বেয়া কমেন্ট দিলেও মোৰ একো বেয়া নালাগে মই নিজকে ইমপ্ৰুভ কৰিব পাৰিম ঠিক আছে ধন্যবাদ আশা কৰোঁ আজিৰ ভিডিঅ'টি আপোনালোকৰ বাবে সহায়ক হৈছে যদি আপুনি এই বিষয়টো আয়ত্ত কৰিব বিচাৰে আৰু আগবাঢ়ি যাব বিচাৰে তে আমাৰ কম্প্ৰিহেনসিভ কোৰ্সসমূহৰ এনৰোলমেন্ট ইতিমধ্যে আৰম্ভ হৈছে পলম নকৰি আমাৰ ডেসক্ৰিপচনত থকা লিংকটোত ক্লিক কৰক অথবা আমাৰ লগত যোগাযোগ কৰিব পাৰে